তই স্কুলৰ পৰা আহিলি? যা বেগটো থৈ মুখ হাতকেইটা ধুই লাগে, মই ভাত বাঢ়ি দিওঁ তোক, যা। ঠিক আছে মা, তুমি জল্দি বাঢ়া, মোৰ বৰ ভোক লাগিছে। মে ইউ গয়া আৰু ইউ আয়া। হ'ব হ'ব, যা মই বাঢ়িছোঁ বাৰু। ঐ, তই স্কুলত ভালকৈ পঢ়া শুনা কৰিছনে নাই বাৰু? দেতা, পঢ়া শুনা মোতকৈ ভালকৈ কোনে কৰে স্কুলত? কথা শুনা ইয়াৰ। সেইকাৰণে পৰীক্ষাৰ ৰিজাল্টত ঘৰলৈ আলু গুটিকেইটা লৈ আহ ন? দিন সদায় একে নাযায় দেতা। মই ভালকৈ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁহে কালিৰ পৰা, তুমি এতিয়া এনেকৈ কৈয়ে দিলা নহয়। ক'ত আৰু পঢ়িব পাৰিব তোমাৰ পুতেৰে এনেকৈ? এতিয়া মোৰহে দুখ হ'ল। এইবাৰ আলুগুটি কচুগুটি আনিবিচোন ৰিজাল্টত, তেতিয়াহে তোক মই বিহু দেখুৱাম। হ'ব আৰু, খোৱাৰ পাততো তাক ইমানকৈ শুনাই নাথাকিবচোন হে। তুমিয়ে লাই দি ইয়াক বেয়া কৰিছা। পঢ়া শুনাত হ'লে মন নাই, বাকী চবতে উস্তাদি। হ'ব, তাক শান্তিত ভাতকেইটা শেষ কৰি ল'ব দিয়কচোন। অ' মা, মই কথা এটা কোৱাই নাই নহয় তোমাক। কি কথা? মা, আমি যে স্কুলত নাটক এখন কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ মূল মানুহটো চাগে তয়েই। অঁ দেতা, ময়ে দায়িত্ব লৈছোঁ। সেয়া দেখিলা, মই কৈছিলোঁ নহয়, পঢ়াৰ বাহিৰে ই চবতে উস্তাদ। ভালকৈ পঢ়া শুনা নকৰিবি আৰু পঢ়াৰ সময়ত নাটক গানত লাগিবলৈ আহিছ। ৰ'বচোন আপুনি। কি নাটক মইনা? স্কুলত কিবা অনুষ্ঠান আছে নেকি? অঁ মা, 15 আগষ্ট আহি থকা নাই জানো? তাৰ কাৰণে নাটক এখন কৰিবলৈ লৈছোঁ। তেন্তেতো ভালেই কথা। পিছে কি নাটক কৰিবিনো? নাটক ঠিক হৈ গ'ল মা, ৰিহাৰ্চেলো কৰি আছোঁ, তেতিয়ালৈকে হৈ যাবগৈ। নাটকখনৰ নাম কি? অঁ দাদা, নাটকখনৰ নাম শ্বহীদ প্ৰণামো তোমাক। নামটো ধুনীয়ানে? নামটো বাৰু ভালেই, কিন্তু চাবি, এনেকুৱা এখন নাটক কৰিবলৈ লৈছ হয়, নাটকখন যাতে ভালকৈ কৰ। 15 আগষ্টই হওক বা শ্বহীদসকলেই হওক, সকলো আমাৰ বাবে গৌৰৱ আৰু সন্মানৰ বস্তু, মনত ৰাখিবি। অঁ দেতা, আমি ভালকৈ কৰিম। মই কৰা কাম কেতিয়াও বেয়া নহয়, তুমি চাই থাকিবা। ষ্টেজ ফালি দিম একেবাৰে। দেখিলা তাৰ কথা কয় ঢং, ষ্টেজ ফালিবহি। ঐ, এইবোৰ নাটকৰ লগত ধেমালি নহয়। ভালকৈ পাৰ যদি কৰিবি, নহ'লে নকৰিবিয়েই। দেউতাৰে ঠিকেই কৈছে মইনা। শ্বহীদসকল আমাৰ কাৰণে বলিদানৰ গৌৰৱৰ প্ৰতীক। সেইকাৰণে নাটকখন কৰোঁতে মন কৰিবি, এইবোৰৰ যাতে একো খেলি মেলি নহয়। ঠিক আছে মা, আমি যিমান পাৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। হেল্ল', অঁ মিংকু, কি কৰিছ? কাইলৈ নাটকখনৰ কাৰণে ডাইলগকেইটা চাই আছিলোঁ। অঁ চাবি কিন্তু, তই কথা পাহৰি থাক। ৰিহাৰ্চেল কৰোঁতে তই বহুত গণ্ডগোল কৰিছ। পিছত ষ্টেজত গৈ এনেকুৱা খেলি মেলি নকৰিবি যাত, নামাৰ কিন্তু চাবি আকৌ, মান সন্মান চব যাব। নাই অ' ডিম্পু, সেইকাৰণে চাই আছোঁ। ভালকৈ কথাখিনি মুখস্থ কৰি লওঁ ৰহ। অঁ হ'ব, ঠিক আছে, তই চা তেতিয়াহ'লে। কাইলৈ সোনকালে আহিবি কিন্তু দেই স্কুললৈ। আমি চবেই সোনকালে পাবগৈ লাগিব। গৈ পিনি এবাৰ পাৰিলে আকৌ এবাৰ ৰিহাৰ্চেলটো কৰি চাম নেকি? তেতিয়া কাৰোবাৰ যদি কিবা খেলি মেলি আছে সেইবোৰ ঠিক হ'ব। অঁ আৰু এটা কথা, এই ড্ৰেছ পাতিবিলাক ভালকৈ লৈ আহিবি। পিছত গৈ পিনি যাতে কাৰোবাৰ কিবা থাকি গ'ল, কিবা হ'ল, এইবোৰ যাতে নহয় দেই। অঁ হ'ব, ঠিক আছে, মই চব আজিয়ে ভৰাই ঠিক কৰি থৈছোঁ। নহ'লে কাইলৈ আকৌ মোৰেই কিবা থাকি যাব। হ'ব দে, এতিয়া শুই থাক। গুড নাইট। হ'ব দে, গুড নাইট। চবলৈ ফোন কৰিবাও হৈ গ'ল। ইয়ে চবতকৈ বেছি পাহৰে। ইয়াক ক'লোঁ যেতিয়া চিন্তা নাই আৰু। বাকীকেইটাতো সময়মতে আহিব বাৰু। এতিয়া কাইলৈ সেই ভগৱান, ভালে ভালে দিনটো গ'লেই হয় আৰু। আমাৰ যাতে নাটকখনত একো খেলি মেলি নহয়। বচাবা আৰু ববু। নমস্কাৰ বন্ধুসকল। অহাকালিলৈ আমাৰ দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি মঞ্চস্থ কৰিবলৈ লোৱা নাটকখনৰ সকলোবোৰ কাম সমাপ্ত হৈছে। আমাৰ মঞ্চৰ কামো ইতিমধ্যে সমাপ্ত হৈছে, এয়া আপোনালোকে দেখিছেই নহয়। এতিয়া মাথো আপোনালোকে আশীৰ্বাদ কৰিব, কাইলৈ নাটকখন যেন ভালদৰে কৰিব পাৰোঁ। আৰু বন্ধুসকল, আমাৰ নাটকখন চাবলৈ আপোনালোককো আমাৰ চেনেলটোলৈ নিমন্ত্ৰণ জনালোঁ। আপোনালোক আহিব আৰু কাইলৈ নাটকখন উপভোগ কৰি কেনে পালে আমাকো জনাব। ধন্যবাদ। একেবাৰে শেষত বন্ধুসকল, আমাৰ ভিডিঅ'বোৰ ভাল পালে চেনেলটো প্লিজ ছাবস্ক্ৰাইব